এই তহঁতে ইয়াতে বহি আছ যে? বহি নাথাকি কি কৰিব লাগে? চোৰ ধৰিব যাব লাগে। চোৰ? সিপাৰে আৰু চোৰ হ'ল চাগে। সিপাৰে চোৰ হোৱা নাই, চোৰ হৈছে যদি তোৰ মোৰ সকলোৰে লগত। হৈছে কি মানে? কথাটো ভালকে কচোন। ধৰি ল তই ধৰিত্ৰী, সি ফাতেমা, আৰু তাৰ পিছ মুহূৰ্ততে তই বিবেক, সি সীমান্ত। মানে ভূত চোৰ? এয়াতো অন্যায় দেচোন। ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত ভূত চুৰি হৈছে আৰু তাৰ তথ্য সহকাৰে প্ৰমাণো আছে। আৰে এয়া জানো সম্ভৱ? সম্ভৱ। ভাবিছা কেনেকৈ এটা কোঠালি থকা এঘৰ পৰিয়ালত ৮০জন মানুহ থাকিব পাৰে? ময়ো শুনিছোঁ জীৱিত মানুহক মৃত বুলি ঘোষণা কৰি ভোটৰ পৰা বঞ্চিত কৰিছে। ভাবিছা এয়া যদি অন্য ৰাজ্যতো হ'ব পাৰে, আমাৰ ৰাজ্যতো হ'ব পাৰে, আৰু যাৰ ফলত আমাৰ সাধাৰণ মানুহখিনিয়ে ৰেচন কাৰ্ডকে ধৰি বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। ইহঁতে আমাক এটা কোঠাৰ ভিতৰত বন্ধ কৰি ৰাখিব আৰু সিহঁতৰ ইচ্ছামতে আমি ভোট দিব লাগিব। অকল সেয়াই নহয়, একোজন মানুহৰ কেনেকৈ ২-৩টা সমষ্টিত ভোটৰ লিষ্টত নাম থাকিব পাৰে? এই দেশক ৰাজতন্ত্ৰলৈ ৰূপান্তৰ কৰিবলৈ সিহঁতক কেৱল আমাৰ ভোট দিয়া আঙুলিটোহে লাগে। মানুহবোৰক বুজাব লাগিব সিহঁতৰ বহুমূলীয়া ভোটটো কেনেকৈ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ চলিছে। লাগিলে আমি হাতে হাতে হেংদাং তুলি ল'ম, তথাপিও কিন্তু ইহঁতৰ এই ষড়যন্ত্ৰত আমি সমৰ্থন নকৰোঁ। এতিয়া আৰু বহি থকাৰ সময় নাই, ব'ল আমি বাকী মানুহবোৰকো সজাগ কৰিব লাগে। নমস্কাৰ, মই প্ৰাণজিৎ চৌধুৰী, সভাপতি কামৰূপ জিলা কংগ্ৰেছ কমিটি। আপোনাৰ ভোট চুৰি কৰা, আপোনাৰ অধিকাৰ চুৰি কৰা, আপোনাৰ পৰিচয় চুৰি কৰা, একেই কথা। সজাগ হওক, সতৰ্ক হওক।